নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 2 আগষ্ট। আজি আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয়ৰ পৰিয়াললৈ আহিছে ভাল খবৰ। LPG 250 টকা লাভ কৰিব ৰাজ সাহায্য। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। অৰুণোদয়ৰ পৰিয়াললৈ LPG ৰাজ সাহায্য। LPG কিনিলে 250 টকা ৰাজ সাহায্য দিব অসম চৰকাৰে। 40 লাখ পৰিয়ালক সামৰি লোৱা এই আঁচনি হৈছে নতুন আঁচনি। গেছৰ বাবে প্ৰমাণপত্ৰ ঘৰে ঘৰে দিবলৈ যাব এবাৰ পঞ্চায়তৰ লোক। চিলিণ্ডাৰ ক্ৰয় কৰাৰ পিছতহে লাভ কৰিব এই 250 টকা। অন্যথা এই ধন লাভৰ পৰা বঞ্চিত হ'ব। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। আহি গৈছে বিপদৰ বন্ধ। মুকলি হৈছে 6টাকৈ ফোন নম্বৰ। 1 টকা ঘুষ বিচাৰিলে দিব পাৰিব ঘৰতে বহি অভিযোগ। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। আহি গৈছে বিপদৰ বন্ধ। মুকলি কৰা হৈছে 6টাকৈ ফোন নম্বৰ। 1 টকা ঘুষ ললে যাব লাগিব এতিয়াৰ পৰা যিকোনো কৰ্মচাৰী। আৰু অৰুণোদয় চৰকাৰী ঘৰৰ নামত ঘুষ বিচাৰিলে দিয়ক ঘৰতে বহি অভিযোগ। মুকলি কৰা হৈছে বিশেষ ফোন নম্বৰ আৰু হোৱাটছআপ নম্বৰ। অৰুণোদয় আঁচনিত নাম আপোনাৰ পৰা টকা বিচাৰিছে নেকি? যদি বিচাৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত চৰকাৰী বিষয়াই ঘুষ বিচাৰিছে নেকি? লগে লগে ঘৰতে বহি দিয়ক এতিয়াই অভিযোগ। 1 টকা ঘুষ ললে যাব লাগিব এতিয়াৰ পৰা জেললৈ। মুকলি কৰা হৈছে 6টাকৈ বিশেষ নম্বৰ। 6026901243 নম্বৰত হোৱাটছআপ যোগে দিয়ক এতিয়াৰ পৰা ঘৰতে বহি অভিযোগ। ডাইল কৰক টল ফ্ৰী নম্বৰ 180034533767 নম্বৰত। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে আহিছে দুখবৰ। আগষ্ট মাহত লাভ নকৰে অৰুণোদয় আঁচনি ধন ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে আহি গৈছে এক ডাঙৰ খবৰ। আগষ্ট মাহত লাভ নকৰে অৰুণোদয় আঁচনিৰ ধন। আৰু আগষ্ট মাহৰ পৰিৱৰ্তে অৰুণোদয় আঁচনি ধন লাভ কৰিব ছেপ্টেম্বৰ মাহত। 17 ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় আঁচনি 3.0। এই আঁচনিৰ বাবে 40 লাখ হিতাধিকাৰীক সাঙুৰি ল'ব অসম চৰকাৰে। আৰু 40 লাখ পৰিয়ালে লাভ কৰিব এই আঁচনিৰ সুবিধা। আৰু অৰুণোদয়ৰ বাবে শীঘ্ৰে মুকলি কৰা হ'ব এখন নতুন পৰ্টেল। আৰু মহিলাসকলে সকলো অভাৱ অভিযোগ দিব পাৰিব এই নতুন পৰ্টেলটোত। এই মুহূৰ্তত জনাইছো আমাৰ 5 নম্বৰ খবৰটোলৈ। আমাৰ 5 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। মহানগৰীত চলিবলগীয়া উচ্ছেদ স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ। মহানগৰত চলিবলগীয়া উচ্ছেদ এবাৰ স্থগিতাদেশ। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। মালিগাঁৱৰ কালাপানী পাহাৰৰ উচ্ছেদত স্থগিতাদেশ এবাৰ উচ্চ ন্যায়ালয়ৰ। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত উচ্ছেদ চলাব নোৱাৰিব বন বিভাগে। 11 আগষ্টত বন বিষয়াক শপতনামা দাখিলৰ নিৰ্দেশ জাৰি। ৰাজহ ভূমি উচ্ছেদৰ বাবে বন বিভাগে জাননী দিব নোৱাৰে বুলি ৰুজু হৈছিল গোচৰ। আৰু অঞ্চলটো ৰাজহ ভূমি নে বনাঞ্চল স্পষ্ট কৰিব নোৱাৰিলে এতিয়াৰ পৰা চৰকাৰে। এজাহাৰত পৰিয়াললৈ বন বিভাগে দিছিল উচ্ছেদৰ জাননী পোৱাৰ পাছতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল পৰিয়ালকেইটা। আৰু সেই গোচৰৰ ভিত্তিত পৰিয়ালকেইটালৈ সাময়িক সকাহ এবাৰ উচ্চ ন্যায়ালয়ৰ। এই মুহূৰ্তত জনাইছো আমাৰ 6 নম্বৰ খবৰটোলৈ। আমাৰ 6 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। আজিৰ পৰা হ্ৰাস পালে গেছ চিলিণ্ডাৰৰ মূল্য। ঘৰুৱা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যৰ তাৰতম্য কিমান জানি লওক। আজিৰ পৰা হ্ৰাস পাইছে চিলিণ্ডাৰৰ মূল্য। ঘৰুৱা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যৰ দাম কিমান? 19 কিলোগ্ৰাম ওজনৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য 33.50 পইচা হ্ৰাস কৰা হৈছে। আৰু ব্ৰজালিত ঘৰুৱা চিলিণ্ডাৰৰ দাম 895 টকা। আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম হৈছে 1950 টকা। ইফালে বাক্সাত ঘৰুৱা চিলিণ্ডাৰৰ দাম হৈছে 910 টকা। আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম হৈছে 1837 টকা। আৰু বৰপেটাত ঘৰুৱা চিলিণ্ডাৰৰ দাম হৈছে 895 টকা। আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম হৈছে 1950 টকা।